নিৰ্মাণ কৰিবৰ কাৰণে মদটো সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগিব আৰু তাৰ কাৰণে সঞ্জয় কিষাণ আছে আপোনালোকেও মোক এই সঞ্জয় কিষাণক লগ দিব লাগিব দিব নাই একদম এইটো মই অকলপনে আপোনালোকক কৈছোঁ যে মই কি কৰিব লাগে তাৰ কাৰণে মই যি কৰিব লাগে মই কৰিম কিন্তু সমাজখনক আমি ৰক্ষা কৰিব লাগিব সমাজখনক আমি ৰক্ষা কৰিব লাগিব আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ জীৱনটো আমি গঢ়ি তুলিব লাগিব গতিকে এইটো মই অন্তৰপণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোক সহযোগিতা কৰিব মই ইতিমধ্যে বহুত জেগাত এৱাৰনেছ কেম্পবিলাক মই ইতিমধ্যে আৰম্ভ কৰিছোঁ মদটো শুনিছোঁ নতুন গাঁৱৰ পৰা আহিছে তো গতিকে নতুন গাঁৱত যিসকল মদ বিক্ৰেতা আছে তেওঁলোকৰ এইটো ইচ্ছা আছে নেকি যে এই অঞ্চলৰ মানুহবিলাকে মদ খাই পেলাই মৰক তো গতিকে এই এটা দুৰ্ভাগ্যজনক কথা আছে আৰু মই এই মঞ্চৰ পৰাই সেই মদ বেপাৰীসকলক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে তেওঁলোকে এই যিটো ব্যৱসায় এই ব্যৱসায়টো তেওঁলোকে বন্ধ কৰক আৰু আমাৰ লাইনত মদ অনাটো সম্পূৰ্ণভাৱে বন্ধ কৰক আৰু নহ'লে তেওঁলোকৰ ওপৰত যেনেকৈ ধৰণৰ যি ব্যৱস্থা কৰিব লাগে আমি কিন্তু কৰিম মই বিধায়ক হিচাপে যেতিয়া আহিছোঁ গতিকে মই সকলোবিলাক কথাই মই চিন্তা কৰিব লাগিব নিজৰ সমাজখনক মই এনেকুৱা ধৰণৰ গতিৰে আমি আগুৱাই দিব কেতিয়াও নোৱাৰোঁ নিজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস কৰা হৈ থাকিলে মই সহ্য কৰিব নোৱাৰোঁ আৰু মই যদি সহ্যই কৰিব লাগে তেতিয়াহ'লে মই ৰাইজৰ প্ৰতিনিধি মই কেনেকৈ হ'ম গতিকে এইটো কোনো কাৰণতে হ'ব নোৱাৰে আৰু ইয়াত আমাৰ বহুবিলাক সমাজ আছে আমাৰ আশা আছে আৰচা আছে এচিএমএছ আছে বিচিএমএছ আছে মহিলা আমাৰ সমিতি আছে মই সকলোকে অনুৰোধ কৰিম যাতে আপোনালোকে ওলাই আহক আমি একগোট হৈ পেলাই ইয়াক আমি ৰোধ কৰিব লাগিব আৰু ৰোধ কৰিব পাৰিম পুৰা বিশ্বাস আছে কোনো শক্তি নাই তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে বেয়া কাম কৰিবৰ কাৰণে গতিকে আমি সমাজখনক ঠিক কৰিবৰ কাৰণে আমি নিশ্চয় একত্ৰিত হ'লে এই সমাজখনক আমি নিশ্চয় ঠিক কৰি ল'ব পাৰিম গতিকে এই কথাখিনি মই ক'বৰ কাৰণে বাধ্য হৈছোঁ আচলতে যিখিনি মই পৰিৱেশ দেখিছোঁ যিখিনি কথা শুনিছোঁ অতি দুখ লগা কথা মই নিজে লাইনৰ পৰা মই ওলাই আহিছোঁ আজি একেটা লাইনৰ মাজত মই ডাঙৰ দীঘল হৈছোঁ আৰু আজি বিধায়কৰ দায়িত্ব লৈ পেলাই এইখিনি স্থানত পাইছোঁ গতিকে আমি এতিয়া যিখিনি জনা বুজা মানুহ আছোঁ আমি কিছু দায়িত্ব ল'বই লাগিব আমাৰ যিসকল ভাইটি আছে যিসকল ভণ্টি আছে আমিও তেওঁলোকক লগত লৈ পেলাই কিছু দায়িত্ব আমি পালন কৰিব লাগিব মই মেনেজমেণ্টৰ লগত কথা পাতিম মই মালিকৰ লগত কথা পাতিম DC SP সকলোৰে লগতে কথা পাতিম যাতে এই পৰিৱেশটো আমি ইয়াৰ পৰা নাইকিয়া কৰিব পাৰোঁ ধন্যবাদ জনাইছোঁ আজি